रमान हांखो दाबिनानै गिबि मुंख्लं जानाय बर'नि बिर जोहोलावजोफोरनि गोसोखांथियाव दिनै मिरु बर' थुनलाइ आफादा बासुगावआव सानसेनि हाबाफारिजों मुंख्लं सान खुङो। बे हाबाफारिनि गेजेरजों बर' रावजों फरायनानै गिबियै एसिएस जानो हानाय सरन नार्जारिनो बर' बिजोंनि फायखि जगेन्द्र कुमार बसुमतारी गोसोखांथि मान बान्थाखौ गथायो। बे मान बान्थाजों लोगोसे 50,000 रां आरो मान बिलाइ होनाय जायो। मख'जाथावदि मुंख्लं सानजों लोब्बा लाखिनानै खुंनाय बे मेलाव बर' थुनलाइ आफादनि आफादगिरिजों लोगोसे बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारी, एबसुनि गाहाय नेहाथारि खनीन्द्र बसुमतारी आरो गुबुन गुबुन बिबानाव थानाय बिबानगिरिफोरा बाहागो लादोंमोन। আজি আমি বাসুগাঁও কলেজৰ প্ৰাংগণত আমাৰ বড়ো সাহিত্য সভাৰ বড়ো ভাষাৰ কাৰণে যিসকল প্ৰাণ আহুতি দিছিলে ৰোমান লিপি আন্দোলনৰ সময়ত তেখেতসকলক আমি বহুত বছৰৰ পৰা আমি স্মৰণ কৰি আহিছোঁ আৰু আজিৰ 28 ছেপ্টেম্বৰ দিনতো আমি স্মৰণ কৰিছোঁ আৰু বিশেষভাৱে আজি যিটো নেকি শ্বহীদ দিৱস পালনৰ লগতে ইয়াৰ লগত সংগতি ৰাখি পেলাই আমি বড়ো ভাষাৰ কাৰণে মানে আত্মবলিদান দিয়া বা বড়ো ভাষাৰ কাৰণে যুঁজি তেখেতে মানে একদম মানে পুৰা জীৱন জোৰা সাধনা কৰা 1950 চনৰ পৰা যুঁজি তেখেতসকলৰ আপ্ৰাণ চেষ্টাত বড়ো মাধ্যম প্ৰৱৰ্তন হৈছে 1963 চনত। এই যোগেন্দ্ৰ কুমাৰ বসুমতাৰী এজন ফ্ৰীডম ফাইটাৰ হিচাপে মুক্তি যুঁজাৰু হিচাপে তেখেতে বড়ো সাহিত্য সংস্কৃতি উন্নতিৰ ক্ষেত্ৰত তেখেতৰ অৱদান বহুত আৰু তেখেতে প্ৰথম 1950 চনৰে পৰা লাগি তেখেতে মৃত্যুলৈকে বড়ো ভাষা সংস্কৃতিৰ কাৰণে তেখেতে অহৰহ চেষ্টা চলাই গৈছিল আৰু আজি আমি চিৰাং জিলা বড়ো সাহিত্য সভাৰ সৌজন্যত ইয়াতে যোগেন্দ্ৰ কুমাৰ বসুমতাৰী এটা ন্যাস আছে, ত্ৰাস আছে। এই ত্ৰাসটো আমি বড়ো সাহিত্য সভা, কেন্দ্ৰীয় বড়ো সাহিত্য সভা, জিলা সাহিত্য সভা এনেকৈ আমি সিদ্ধান্ত মৰ্মে আমি যিসকল বড়ো মাধ্যমেদি চিভিল সাৰ্ভিচ তাৰমানে এচিএছ আৰু ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱা সেই ব্যক্তিক আমি 50,000 টকা কেছ আৰু চাইটেশ্যন দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু আজি আমাৰ মাজত আমাৰ কচুগাঁও অঞ্চলৰ বড়ো মাধ্যমেদি পাছ কৰা এজন ল'ৰা চৰণ নাৰ্জাৰী বুলি সেই ল'ৰাটো আমি আজি সম্বৰ্ধনা জনাইছোঁ। হয়, এইটো প্ৰথম বঁটা মানে আমি এনেকুৱা বড়ো মাধ্যমেদি পাছ কৰা ল'ৰা বা ছোৱালী পোৱা নাছিলোঁ, প্ৰাৰ্থী পোৱা নাছিলোঁ। এইটো প্ৰথম হৈছে আৰু যদি অহা বছৰ যদি কোনোবাই পাছ কৰে উদ্গনিমূলকভাৱে আমি এই বঁটাটো দি থাকিম। গতিকে এইখিনিয়ে তাৎপৰ্যপূৰ্ণ। আজি বিভিন্ন ঠাইৰ পৰা ইয়াত উপস্থিত হৈছে বাসুগাঁও কলেজৰ প্ৰাংগণত। আমি অতি আনন্দিত হৈছোঁ আৰু আজি আমি এটা মেছেজ দিব ওলাইছোঁ নতুন প্ৰজন্মক যে বড়ো মাধ্যমেদি শিক্ষা গ্ৰহণ কৰি বহুতে একো নহয় বুলি সেই ভাৱনাটো আজিৰ পৰা গুচি যাব। কাৰণ চৰণ নাৰ্জাৰীয়ে যিটো প্ৰচেষ্টা কৰিছিলে সেই প্ৰচেষ্টাৰ ফলস্বৰূপে আজি চৰণ নাৰ্জাৰীয়ে এচিএছ পাবলৈ সক্ষম হৈছে। গতিকে আমি অতি আনন্দিত হৈছোঁ আৰু এনেকুৱা ধৰণৰ উঠি অহা নতুন প্ৰজন্মই যাতে নিজৰ মাতৃভাষাই দি পৰীক্ষা দি পেলাই তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে আৰু এইখিনি আমাৰ আজি ইয়াত আমি বঁটা যিটো প্ৰদান কৰা হৈছে ইয়াতে আমাৰ BTC EMO আছে বা এনেকৈ কেইজনমান বিশিষ্ট অতিথি আমি আমন্ত্ৰণ কৰিছোঁ আৰু যোগেন্দ্ৰ বসুমতাৰীৰ ওপৰত আৰু আজিৰ দিনটো যিটো তাৎপৰ্যপূৰ্ণ যিটো নেকি শ্বহীদ দিৱস ইয়াৰ ওপৰত বক্তব্য ৰখাৰ কাৰণে আমি কেইজনমান বিশিষ্ট ইয়াতে লিখক আৰু চিন্তাবিদ তেখেতসকলক আমি আমন্ত্ৰণ কৰিছোঁ। নহয়, এইটো গভৰ্ণমেণ্ট অফ আসাম চৰকাৰৰ যিটো নেকি নীতি, শিক্ষানীতি যে এতিয়া তেওঁলোকে শিক্ষানীতি এনেকুৱা হৈছে 1:30 PTR। PTR মিনছ
পিউপিল টিচাৰ্ছ ৰেচিঅ' এজন শিক্ষকৰ কাৰণে 30 জন ল'ৰা ছোৱালী লাগিব। এই শিক্ষানীতিটো প্ৰৱৰ্তন কৰাৰ লগে লগে অকল চিৰাং জিলা নহয়, অন্যান্য জিলাতো ইয়াত মানে বৰ বেয়াকৈ অছাৰ পৰিছে। গতিকে আমি কৈছোঁ যে 6 শিডিউলৰ আণ্ডাৰত অন্ততঃ পিটিআৰ আৰু ডাইজ কোডটো অলপ নৰম কৰিব লাগে। তথাপিও অসম চৰকাৰে এটা নিৰ্দেশ যোগে হাজাৰটা স্কুল আজি অসমীয়া মাধ্যম, বড়ো মাধ্যম বা বঙালী মাধ্যম বা এনেকুৱা হিন্দী মাধ্যম য'ত ল'ৰা ছোৱালীৰ সংখ্যা কম, 1:30 কম, মানে তাত মানে সেই স্কুলবিলাকক মাৰ্জাৰ কৰা হৈছে। আৰু মাৰ্জাৰ কৰাটোতো বৰ বিপদজনক। স্কুলটো মানে মাৰ্জাৰ কৰি পেলাই অন্য এটা স্কুলৰ লগত মাৰ্জাৰ কৰিলে আৰু এটা এমালগামেশ্যন প্ৰচেছ চলিছে। এমালগামেশ্যনটো আমি ক'ব নোৱাৰোঁ, এইটো এটা মেণ্ডেটৰী বস্তু যে LPৰ পৰা একদম 12লৈকে এতিয়া স্কুলবিলাক এমালগামেশ্যন হ'ব। এই ক্ষেত্ৰত আমি বেছি ক'ব নোৱাৰোঁ। আৰু এটা নতুন শিক্ষানীতি আহি আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি, তাত এটা গাইডলাইন আছে, তাত নিৰ্দেশনা দিয়াই আছে য'ত মানে চৰকাৰী স্কুল আছে, এই চৰকাৰী স্কুলত যদি ল'ৰা ছোৱালীৰ সংখ্যাটো এনৰলমেণ্টটো কম, তেনেহ'লে সেই স্কুলটো নিয়াৰেষ্ট LP স্কুলবিলাক 1 কিলোমিটাৰৰ মানে অন্তৰৰ মানে মাৰ্জাৰ হ'ব আৰু ME স্কুলটো 3 কিলোমিটাৰৰ মানে অন্তৰ্গত মাৰ্জাৰ হ'ব আৰু হাই স্কুলটো 5 কিলোমিটাৰ অন্তৰ্গত মাৰ্জাৰ হ'ব। কিন্তু তাত কিছুমান কণ্ডিশ্যন আছে। তাত গভৰ্ণমেণ্টে গাইডলাইন এটা দিছে যে ৰেল লাইন ট্ৰেক আৰু নেশ্যনেল হাইৱে আৰু নদী পাৰ হোৱা এই স্কুলবিলাকক মাৰ্জাৰ কৰিব নোৱাৰে। এইটো এটা গাইডলাইন আছে, আমি সেইটোকে কৈছোঁ। আৰু স্কুল মানে মাৰ্জাৰটো হৈছে মিডিয়াম টু মিডিয়াম। বড়ো মাধ্যমৰ লগত অসমীয়া মাধ্যমটো কৰিব নোৱাৰে আৰু অসমীয়া মাধ্যমটো বড়ো মাধ্যমৰ লগত কৰিব নোৱাৰে। সেইখিনি আমি অসম চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আছোঁ। আৰু বৰ্তমান যিটো সমস্যা, শিক্ষাৰ সমস্যা, শিক্ষকৰ সমস্যা, ল'ৰা ছোৱালী পাঠ্যপুথিৰ সমস্যা, এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি BTR চৰকাৰৰ লগতো আলোচনা কৰিছোঁ আৰু অসম চৰকাৰৰ লগতো আলোচনা কৰিছোঁ। গতিকে আমি আশাবাদী যে চৰকাৰে নীতিগতভাৱে এইবিলাক সমস্যাটো সমাধান কৰিব।